নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 7.3 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে তোমালোকৰ পেজ নাম্বাৰ 271ত এটা অতি গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে দিয়া আছে। যদি তোমালোকে সেই কথাটো বুজি পোৱা তেতিয়াহ'লে তোমালোকে কৰি চাওঁ আহাৰ যিকেইটা প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটাও তোমালোকে অতি সহজতে সমাধান কৰিব পাৰিবা। সেইবাবে চোৱা ইয়াত থকা অতি গুৰুত্বপূৰ্ণ কথাটো কি দিয়া আছে চোৱা। ইয়াত লিখা আছে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপৰ যোগফল তৃতীয় বাহুৰ দৈৰ্ঘ্যতকৈ বেছি এইটোৱে ত্ৰিভুজ অসমতা। ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপৰ যোগফল তৃতীয় বাহুৰ দৈৰ্ঘ্যতকৈ বেছি হ'ব লাগিব আৰু ইয়াকে ত্ৰিভুজৰ অসমতা বুলি কোৱা হয়। ইয়াত চোৱা লিখা আছে তিনিটা সংখ্যা দিয়া থাকিলে যদিহে যিকোনো দুটা সংখ্যাৰ যোগফল তৃতীয়টোতকৈ ডাঙৰ হয় তেতিয়াহে সংখ্যা তিনিটাক বাহুৰ দৈৰ্ঘ্য হিচাপে লৈ ত্ৰিভুজ অংকন কৰাটো সম্ভৱ হয়। অৰ্থাৎ চোৱা কি কৈছে যে ধৰিলো ইয়াত এখন ত্ৰিভুজৰ তিনিটা বাহুৰ যোগটো দিয়া আছে 2 সেণ্টিমিটাৰ, তাৰপিছত 3 সেণ্টিমিটাৰ আৰু 7 সেণ্টিমিটাৰ। এতিয়া এই দুটাক যোগ কৰাচোন, এইখন বাহু আৰু এইখন বাহুক যোগ কৰা, 3 দিয়ে কিমান 5। যেহেতু ত্ৰিভুজৰ এই দুইখন বাহুৰ যোগফল 3 নম্বৰ বাহুতকৈ সৰু হৈছেগৈ সেইবাবে আমি এই সংখ্যাকেইটাৰে ত্ৰিভুজ অংকন কৰিব নোৱাৰি। অৰ্থাৎ চোৱা ইয়াত কিমান সেণ্টিমিটাৰ দি আছে 7 সেণ্টিমিটাৰ হয়নে। আমি ইয়াত প্ৰথমে 7 সেণ্টিমিটাৰৰ প্ৰথমে আমি ইয়াত এডাল ৰেখা অংকন কৰিলো। ইয়াৰ পিছত কিমান দিয়া আছে 2 সেণ্টিমিটাৰ। এতিয়া আমি 2 সেণ্টিমিটাৰো যোগ ল'ম। স্কেলৰ পৰা আমি প্ৰথমে ইয়াত 2 সেণ্টিমিটাৰো যোগ ল'ম। এইটো হ'ল 2 সেণ্টিমিটাৰ। এতিয়া আমি এই বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু এই বিন্দুটোক বি বুলি ধৰি লৈছোঁ। ইয়াৰ যোগটো হৈছে 7 সেণ্টিমিটাৰ। এতিয়া আমি এই এ বিন্দুক কেন্দ্ৰ কৰি ইয়াত এটা বৃত্তচাপ অংকন কৰিম। ইয়াত এটা আমি বৃত্তচাপ অংকন কৰিলোঁ। এতিয়া আমি ইয়াত কিমান দি আছে 3 দি আছে হয়নে। এতিয়া আমি স্কেলৰ পৰা কম্পাছৰ সহায়ত 3 সেণ্টিমিটাৰৰ ইয়াত যোগটো ল'লোঁ। এতিয়া এই বি বিন্দুটোক কেন্দ্ৰ কৰি পেলাই আমি ইয়াত এনেধৰণে আন এটা বৃত্তচাপ অংকন কৰিলোঁ। এতিয়া চোৱা এই বৃত্তচাপ দুটাই কটাকটি কৰা নাই। যেতিয়া বৃত্তচাপ দুটা কটাকটি নকৰে তেতিয়া আমি কি কৰিব নোৱাৰি ত্ৰিভুজ অংকন কৰিব নোৱাৰি। অৰ্থাৎ তোমালোকে এইটো বুজিবা যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফল যদি 3 নম্বৰ বাহুতকৈ সৰু হয় তেতিয়াহ'লে আমি সেই যোগেৰে ত্ৰিভুজ অংকন কৰিব নোৱাৰি। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা কৰি চাওঁ আহা 7.3ৰ 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তিনিটা বাহু দৈৰ্ঘ্যৰ উদাহৰণ দিয়া যিকেইটা এটা ত্ৰিভুজ উৎপন্ন কৰিব নোৱাৰে এনেকুৱা অন্ততঃ 3টা উদাহৰণ দিয়া। চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ সলিউশন কৰি চাওঁ আহা 7.3ৰ 1 নম্বৰৰ সলিউশন তিনিটা বাহু দৈৰ্ঘ্যৰ উদাহৰণ দিয়া যিকেইটা এটা ত্ৰিভুজ উৎপন্ন কৰিব নোৱাৰে তেনেকুৱা অন্ততঃ 3টা উদাহৰণ দিয়া। 1 নম্বৰৰ সলিউশন তোমালোকে ইয়াত লিখিবা যে তিনিটা বাহু দৈৰ্ঘ্যৰ প্ৰশ্নৰ লগত মিলাই লিখিবা বাহু দৈৰ্ঘ্যৰ উদাহৰণ হ'ল যিকেইটা এটা ত্ৰিভুজ উৎপন্ন কৰিব নোৱাৰে তেনেকুৱা 3টা উদাহৰণ হ'ল 1 নম্বৰ ইয়াত আমি লিখিলো 2, ইয়াত লিখিলো 3 আৰু ইয়াত লিখিলো 7। এতিয়া চোৱা ত্ৰিভুজৰ এই দুইখন বাহুৰ যোগফল 3 নম্বৰ বাহুতকৈ সৰু সেইবাবে ইয়াত থকা যোগেৰে আমি
ত্ৰিভুজ অংকন কৰিব নোৱাৰি ইয়াত লিখিবা ইয়াত 2 সেন্টিমিটাৰ লিখিবা 2 সেন্টিমিটাৰ ইয়াৰ পিছত 3 সেন্টিমিটাৰ আৰু লিখিবা 7 সেন্টিমিটাৰ ইয়াৰ পাছত 2 নম্বৰত লিখিবা যে ইয়াত লিখিলো আমি 10 সেন্টিমিটাৰ ইয়াত লিখিলো আমি 12 সেন্টিমিটাৰ আৰু ইয়াত আমি লিখিম 30 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ এতিয়া চোৱা ত্ৰিভুজৰ এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ সৰু সেইবাবে ইয়াত থকা জোকেৰে আমি কি কৰিব নোৱাৰিম ত্ৰিভুজ অংকন কৰিব নোৱাৰিম ইয়াৰ পিছত 3 নম্বৰ ইয়াৰ পিছত ইয়াত আমি লিখিলো ধৰিলো 8 সেন্টিমিটাৰ তোমালোকে নিজৰ পছন্দ অনুযায়ী ইয়াত সংখ্যাকেইটা লিখিব পাৰা ইয়াত 8 সেন্টিমিটাৰ লিখিলো ইয়াত লিখিলো 12 সেন্টিমিটাৰ আৰু ইয়াত আমি লিখি দিলো 50 সেন্টিমিটাৰ 50 সেন্টিমিটাৰ 8 আৰু 12 কিমান হ'ব 20 আৰু এই দুইখন বাহুৰ যোগফল 3 নম্বৰ বাহুতকৈ সৰু সেইবাবে আমি ইয়াৰে ত্ৰিভুজ অংকন কৰিব নোৱাৰি নহলে তোমালোকে বেলেগ ধৰণৰ লিখিব পাৰা 4 নম্বৰত লিখিবা যে লিখিলো ধৰিলো ইয়াত আমি ধৰিলো 6 সেন্টিমিটাৰ ইয়াত তোমালোকে লিখিলা 10 সেন্টিমিটাৰ এতিয়া এই দুটা যোগ কৰিলে কিমান হ'বগৈ 6 আৰু 10 16 হ'বগৈ এতিয়া 16 কে এটা ডাঙৰ সংখ্যা ইয়াত লিখি দিয়া ধৰিলো ইয়াত 18 লিখি দিলো 18 সেন্টিমিটাৰ ইয়াৰে আমি কি কৰিব নোৱাৰিম ত্ৰিভুজ অংকন কৰিব নোৱাৰিম ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰ উত্তৰটো লিখিবা আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এনে ধৰণে লিখিবা যে THREE 3 sides length LENGTHS lengths with which no triangle ANGL triangle can be constructed are লিখি দিয়া যে 1 number 2 centimeter 3 centimeter 7 centimeter 2 centimeter 3 centimeter আৰু 7 centimeter 2 number 10 centimeter 12 centimeter 30 centimeter 3 number 8 centimeter 12 centimeter আৰু 50 centimeter ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰ উত্তৰটো লিখিবা এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত লিখা দৰকাৰ নাই আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত লিখিব নালাগে ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন তিনিটা ক্ৰমিক সংখ্যা মানে হৈছে গৈ একেলগে থকা তিনিটা ক্ৰমিক সংখ্যা 1 2 3 ক বাহু দৈৰ্ঘ্য হিচাপে লৈ কোনো ত্ৰিভুজ আঁকিব নোৱাৰি ইয়াত থকা তিনিটা ক্ৰমিক সংখ্যা দিয়া আছে যেনে 1 2 3 এই সংখ্যাকেইটাৰে আমি ত্ৰিভুজ অংকন কৰিব নোৱাৰি ইতিমধ্যে আমি শিকিছো ইয়াৰ বাহিৰেও এনেকুৱা তিনিটাকৈ ক্ৰমিক সংখ্যা পাম নেকি যিবোৰক এটা ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য হিচাপে ল'ব নোৱাৰি এতিয়া চোৱা কৈছে যে এনেকুৱা ক্ৰমিক সংখ্যা আছে নেকি যাৰে আমি ত্ৰিভুজ অংকন কৰিব নোৱাৰি ধৰিলো ইয়াত আমি লিখিলো 6 ইয়াত লিখিলো 7 ইয়াত লিখিলো 8 এতিয়া এই দুটা বাহুক যোগ কৰাচোন কিমান হ'বগৈ 6 আৰু 7 যোগ কৰিলে 13 যেহেতু ত্ৰিভুজৰ এই দুটা বাহুৰ যোগফল 3 নম্বৰ বাহুতকৈ ডাঙৰ সেইবাবে আমি ইয়াত থকা ক্ৰমিক সংখ্যাবোৰেৰে ত্ৰিভুজ অংকন কৰিব পাৰি ইয়াৰ পাছত ধৰিলো তিনিটা ক্ৰমিক সংখ্যা ধৰিলো 20 21 আৰু 22 এতিয়া চোৱা আমি যদি এই দুটা সংখ্যা যোগ কৰোঁ তেতিয়াহ'লে কিমান পাম 41 যেহেতু এই দুটা সংখ্যাৰ যোগফল 3 নম্বৰ বাহুতকৈ ডাঙৰ সেইবাবে আমি ইয়াত থকা ক্ৰমিক সংখ্যাবোৰেৰে ত্ৰিভুজ অংকন কৰিব পাৰি তাৰ মানে আমি দেখিবলৈ পাইছো যে এনেকুৱা আন ক্ৰমিক সংখ্যা নাই যাৰে আমি ত্ৰিভুজ বনাব নোৱাৰি সেইবাবে তোমালোকে ইয়াত লিখিবা 2 নম্বৰৰ সলিউশনত লিখিবা যে সম্ভৱ নহয় ইয়াত লিখিবা যে সম্ভৱ নহয় আৰু ইংলিছত লিখিবা যে not possible not POSSIBLE possible অৰ্থাৎ এনেকুৱা ক্ৰমিক সংখ্যা নাই যাৰে আমি ত্ৰিভুজ বনাব নোৱাৰি সেইবাবে তোমালোকে ইয়াত লিখিবা যে সম্ভৱ নহয় আৰু ইংলিছত লিখিবা not possible আৰু এইটোৱে হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ
ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, তলত দিয়া দৈৰ্ঘ্যবোৰ বাহু দৈৰ্ঘ্য হিচাপে লৈ ত্ৰিভুজ আঁকিব পাৰিনে পৰীক্ষা কৰা। 1 নম্বৰ প্ৰশ্ন 120 মিলিমিটাৰ, ইয়াত দিয়া আছে 10 সেন্টিমিটাৰ 20 মিলিমিটাৰ আৰু ইয়াত দিয়া আছে 0.12 মিটাৰ। যেহেতু চোৱা ইয়াৰ যি একক আছে এককবোৰ সবৰে বেলেগ বেলেগ আছে। ইয়াত আছে মিলিমিটাৰত, ইয়াত আছে সেন্টিমিটাৰ মিলিমিটাৰ আৰু ইয়াত আছে মিটাৰত। এতিয়া আমি প্ৰথমে ইয়াৰ যি একক আছে সেই এককবোৰক প্ৰথমে এক কৰি ল'ব লাগিব। যেহেতু ইয়াত মিলিমিটাৰত আছে সেইবাবে প্ৰথমে আমি এই সেন্টিমিটাৰটোক মিলিমিটাৰলৈ পৰিৱৰ্তন কৰিম, আকৌ এই মিটাৰটোক আমি মিলিমিটাৰলৈ পৰিৱৰ্তন কৰিম। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 3ৰ 1 নম্বৰৰ সলিউশন। প্ৰথমে কিমান লিখা আছে 120, ইয়াত লিখিলো 120 মিলিমিটাৰ। ইয়াৰ পাছত চোৱা ইয়াত লিখা আছে 10 সেন্টিমিটাৰ 20 মিলিমিটাৰ। এতিয়া আমি এই 10 সেন্টিমিটাৰক মিলিমিটাৰলৈ পৰিৱৰ্তন কৰিম। তোমালোকৰ স্কেল পাত আছে, স্কেল পাতত চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো হৈছে 1 সেন্টিমিটাৰ আৰু চোৱা মাজত কেইখন সৰু সৰু আঁচ আছে 10খন আঁচ আছে হয়নে। আৰু এই যে সৰু সৰু যে আঁচবোৰ যে দেখিছে ইয়াক কোৱা হয় মিলিমিটাৰ। অৰ্থাৎ 10 মিলিমিটাৰত 1 সেন্টিমিটাৰ হয়। তেতিয়াহ'লে 10 সেন্টিমিটাৰত কিমান মিলিমিটাৰ হ'বগৈ। ইয়াত 10 মিলিমিটাৰ, ইয়াত 10 20 30 40 50 60 70 80 90 100। ইয়াত কিমান মিলিমিটাৰ হৈছেগৈ 10 সেন্টিমিটাৰ মানে 100 মিলিমিটাৰ। 10 সেন্টিমিটাৰ মানে 100 মিলিমিটাৰ আৰু ইয়াত আছে 20 মিলিমিটাৰ। 100 আৰু 20 কিমান হ'বগৈ 120 মিলিমিটাৰ। ইয়াৰ পাছত ইয়াত আছে 0.12 মিটাৰ। 0.12 মিটাৰক আমি যদি মিলিমিটাৰলৈ পৰিৱৰ্তন কৰোঁ তেতিয়াহ'লে ইয়াত হ'বগৈ 120 মিলিমিটাৰ হ'বগৈ। 0.12 মিটাৰ মানে 120 মিলিমিটাৰ। সেইবাবে তোমালোকে ইয়াত লিখিবা 120 মিলিমিটাৰ। এতিয়া চোৱা ইয়াত আমি তিনিখন বাহুৰ যোগ পাই গ'লো 120 120 120। এতিয়া 120ৰ লগত 120টো যোগ কৰা কিমান হ'বগৈ 240। যেহেতু এই দুইখন বাহুৰ যোগফল 3 নম্বৰ বাহুতকে বেছি, তাৰ মানে আমি এই তিনিখন বাহুৰে কি কৰিব পাৰিম ত্ৰিভুজ অংকন কৰিব পাৰিম। সেইবাবে তোমালোকে ইয়াত লিখিবা 120 মিলিমিটাৰ 120 মিলিমিটাৰ 120 মিলিমিটাৰ। ইয়াত লিখিবা যে ত্ৰিভুজ অংকন কৰিব পাৰি। ত্ৰিভুজ অংকন কৰিব পাৰি। এইটো হ'ল আমাৰ 3ৰ একৰ উত্তৰ অসমীয়াত। আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে লিখিবা যে 120 মিলিমিটাৰ 120 মিলিমিটাৰ 120 মিলিমিটাৰ ইয়াত লিখিবা যে কনষ্ট্ৰাক্ট CONSTRUCTION কনষ্ট্ৰাকশ্যন অফ ট্ৰাইংগেল TRIANGLE ট্ৰাইংগেল পচিবল POSSIBLE পচিবল বুলি লিখিবা ইংলিছত। আৰু এইটো হ'ল আমাৰ 3ৰ 1 নম্বৰ উত্তৰ। তোমালোকে ইয়াৰ পাছত আছে ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 2 নম্বৰ 2ৰ সলিউশন। চোৱা ইয়াত কিমান দিয়া আছে 13.3 সেন্টিমিটাৰ 10.7 সেন্টিমিটাৰ আৰু 23.5 সেন্টিমিটাৰ। তোমালোকে প্ৰথমে ইয়াৰ পৰা চাইছে প্ৰশ্নটো লিখা 12.3 সেন্টিমিটাৰ, ইয়াৰ পাছত 10.7 সেন্টিমিটাৰ আৰু 23.5 সেন্টিমিটাৰ। এতিয়া এই বাহু দুখন যোগ কৰাচোন কিমান হয় 12 আৰু 10 22, 7 3 10, 22 আৰু 1 23। অৰ্থাৎ চোৱা এই দুইখন বাহু যোগ কৰিলে আমি কিমান পাম 23 সেন্টিমিটাৰ পাম। যেহেতু 3 নম্বৰ বাহুৰ যোগতকে এই দুইখন বাহুৰ যোগফলটো সৰু, সেইবাবে আমি ইয়াত থকা যোগেৰে কি কৰিব নোৱাৰিম ত্ৰিভুজ অংকন কৰিব নোৱাৰিম। সেইবাবে তোমালোকে ইয়াত লিখিবা যে ত্ৰিভুজ অংকন কৰিব নোৱাৰি। আৰু ইংলিছত লিখিবা যে 12.3 সেন্টিমিটাৰ 10.7 সেন্টিমিটাৰ আৰু 23.5 সেন্টিমিটাৰ। কনষ্ট্ৰাকশ্যন CONSTRUCTION কনষ্ট্ৰাকশ্যন অফ
ট্ৰাইংগেল not possible এইটো হল আমাৰ 2 নম্বৰ উত্তৰ 3 2 নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পাছত চাই লিখিবা ইয়াৰ পাছত 3 নম্বৰ 3 ৰ সলিউশন সো ইয়াত কিমান দি আছে 5 মিটাৰ 19 মিটাৰ 10 মিটাৰ 5 মিটাৰ ইয়াৰ পাছত 19 মিটাৰ আৰু 10 মিটাৰ এতিয়া ইয়াত যোগ কৰাচোন 19 আৰু 5 যোগ কৰিলে কিমান হ'ব 24 3 নম্বৰ বাহুতকে ডাঙৰ হয়নে তাৰ পিছত এই 10 ৰ লগত 5 টো যোগ কৰা 10 আৰু 5 যোগ কৰিলে কিমান 15 যেহেতু 10 আৰু 5 যোগ কৰিলে কিমান হৈছে 15 হৈছে গৈ হয়নে এই দুইখন বাহুৰ যোগফল 3 নম্বৰ বাহুৰ যোগতকৈ সৰু তাৰ মানে আমি ইয়াত থকা যোগেৰে কি কৰিব নোৱাৰি ত্ৰিভুজ অংকন কৰিব নোৱাৰি সেইবাবে তোমালোকে ইয়াত লিখিবা যে ত্ৰিভুজ অংকন কৰিব নোৱাৰি আৰু ইংলিশত লিখিবা যে 5 মিটাৰ 19 মিটাৰ 10 মিটাৰ construction construction of triangle not possible কাৰণ চোৱা এই 10 ৰ লগত 5 টো যোগ কৰিলে কিমান হ'ব 15 হ'বগৈ হয়নে যেহেতু এই দুইখন বাহুৰ যোগফল 3 নম্বৰ বাহুৰ যোগফলতকৈ সৰু সেইবাবে আমি ইয়াত থকা যোগখিনিৰে আমি ত্ৰিভুজ অংকন কৰিব নোৱাৰি ইয়াৰ পৰা চাই তোমালোকে 3 নম্বৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 4 নম্বৰ 4 ৰ সলিউশন সো ইয়াত কিমান লিখা আছে 5 মিটাৰ 10 মিটাৰ 25 মিটাৰ 5 মিটাৰ ইয়াৰ পাছত 10 মিটাৰ আৰু 25 মিটাৰ এতিয়া এই দুখন বাহু যোগ কৰাচোন 10 আৰু 5 কিমান 15 যেহেতু এই দুইখন বাহুৰ যোগফল 3 নম্বৰ বাহুৰ যোগফলতকৈ সৰু সেইবাবে আমি ইয়াত থকা যোগখিনিৰে ত্ৰিভুজ অংকন কৰিব নোৱাৰি সেইবাবে তোমালোকে ইয়াত লিখিবা ত্ৰিভুজ অংকন কৰিব নোৱাৰি আৰু ইংলিশত লিখিবা 5 মিটাৰ 10 মিটাৰ 25 মিটাৰ construction of triangle not possible ইয়াৰ পৰা চাই তোমালোকে 3 নম্বৰৰ উত্তৰখিনি ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন প্ৰাঞ্জলে এ বিন্দুৰ পৰা চি বিন্দুলৈ যাব বিচাৰিছে প্ৰাঞ্জলে এ বিন্দুৰ পৰা চি বিন্দুলৈ যাবলৈ বিচাৰিছে এৰ পৰা চি লৈ চিত্ৰত দেখুওৱা ধৰণে পথবোৰ আছে এৰ পৰা চি লৈ যোৱাৰ কাৰণে ইয়াত দুইখন পথ আছে এখন পথ যাৰ যোনটো দূৰত্ব সেইটো হৈছে 5 মিটাৰ আৰু এইফালে আন এখন পথ আছে যাৰ দূৰত্বটো হৈছে এইফালে 3 সেন্টিমিটাৰ নহয় 3 মিটাৰ আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্বটো 4 মিটাৰ এতিয়া তেন্তে তেওঁ এৰ পৰা চি লৈ যাবলৈ 1 নম্বৰ প্ৰশ্ন সৰ্বনিম্ন কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব সৰ্বনিম্ন মানে হৈছে ছুটি কোনখন পথ চোৱা এইখন পথ হৈছে ছুটি হয়নে অৰ্থাৎ শৰ্টকাট হ'বগৈ এৰ পৰা চি লৈ যাওঁতে এইখন পথ কি হ'বগৈ আটাইতকৈ শৰ্টকাট হ'বগৈ আৰু ইয়াৰ যোনটো দূৰত্ব সেইটো কিমান 5 মিটাৰ হয়নে সেইবাবে তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা নম্বৰ 4 ৰ 1 নম্বৰৰ সলিউশন তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিবা যে এৰ পৰা চি লৈ যাবলৈ এৰ পৰা চি লৈ সৰ্বনিম্ন কিমান মিটাৰ লাগিব 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব
অতিক্ৰম কৰিব লাগিব। আৰু যদি তোমালোকে ইংলিছত লিখা তেতিয়াহ'লে লিখিবা the minimum distance he should cover 5 মিটাৰ। ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন। ইয়াৰ পাছত 2 নম্বৰ সৰ্বোচ্চ কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব। সৰ্বোচ্চ মানে হৈছে গৈ আটাইতকৈ দূৰত কোনখন পথ হ'বগৈ। চোৱা এই চাইডেদি যদি যায় তেতিয়াহ'লে তেওঁ আটাইতকৈ দূৰেদি যাব লাগিব হয়নে, অৰ্থাৎ এয়া হ'বগৈ সৰ্বোচ্চ দূৰত্ব। ইয়াৰ পৰা প্ৰথমে ইয়াত 3 মিটাৰ যাব লাগিব, আকৌ ইয়াৰ পৰা ইয়াত 4 মিটাৰ যাব লাগিব। 3 মিটাৰ আৰু 4 মিটাৰে কিমান হ'বগৈ 7 মিটাৰ। অৰ্থাৎ 2 নম্বৰটোত লিখিবা যে এৰ পৰা চিলৈ যাবলৈ সৰ্বোচ্চ কিমান মিটাৰ দূৰত্ব তেওঁ অতিক্ৰম কৰিব লাগিব। 3 মিটাৰ আৰু 4 মিটাৰ। ইয়াত 3 মিটাৰ যোগ 4 মিটাৰ দুইটা যোগ কৰিলে কিমান হ'বগৈ 7 মিটাৰ। সৰ্বোচ্চ 7 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব। দূৰত্ব অতিক্ৰম কৰিব লাগিব। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা যে the maximum distance he should cover is 7 মিটাৰ। ইয়াৰ পৰা চাইছে তোমালোকে 4ৰ উত্তৰখিনি লিখিবা। অৰ্থাৎ কৈছে যে সৰ্বনিম্ন মানে কোনখন পথ আটাইতকৈ ছুটি আৰু সৰ্বোচ্চ মানে কোনখন পথ আটাইতকৈ দীঘল। সৰ্বনিম্ন হ'বগৈ 5 মিটাৰ আৰু সৰ্বোচ্চ হ'বগৈ 4, 3, 7 মিটাৰ। ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন চোৱা কি দিয়া আছে। টেক এনি পইণ্ট O in the interior of a triangle PQR, which of the following are true, justify your answer। আৰু চোৱা অসমীয়াত কি কৈছে PQR ত্ৰিভুজটোৰ O এটা অন্তৱৰ্তী বিন্দু। অন্তৱৰ্তী বিন্দু মানে হৈছে গৈ ভিতৰৰ বিন্দু। তেন্তে তলত দিয়াবোৰ শুদ্ধনে লিখা আৰু যুক্তি দিয়া। ইয়াত চোৱা PQR এখন ইয়াত ত্ৰিভুজ দিয়া আছে আৰু O এটা অন্তৱৰ্তী বিন্দু। এতিয়া কৈছে যে 1 নম্বৰ প্ৰশ্ন OP প্লাছ OQ গ্ৰেটাৰ দেন PQ, অৰ্থাৎ OP বাহু আৰু OQ বাহু PQ বাহুতকৈ ডাঙৰ বুলি কৈছে। চোৱা কেনেধৰণে কৰিম। প্ৰথমে আমি ওৰ পৰা P লৈকে ইয়াত আমি বাহুখন অংকন কৰিলো, তেতিয়া আমাৰ বুজিবলৈ সুবিধা হ'বগৈ। একেধৰণে আমি ওৰ পৰা R লৈকে এই ধৰণে বাহুখন অংকন কৰিলো। এতিয়া চোৱা ইয়াত কি কৈছে 1 নম্বৰটোত OP প্লাছ OQ। OP আৰু OQ এই বাহু দুইখন, অৰ্থাৎ এই বাহু দুইখনৰ যোগফল কৈছে যে PQ বাহুতকৈ ডাঙৰ। এইটো শুদ্ধ হয়নে? কাৰণ আমি দেখিবলৈ পাইছো যে PQ বাহুতকৈ OP আৰু OQ বাহুৰ যোগফলটো ডাঙৰ। সেইবাবে তোমালোকে ইয়াত লিখিবা নম্বৰ 5ৰ 1 নম্বৰৰ সলিউশন। ইয়াত তোমালোকে লিখিবা যে OP প্লাছ OQ গ্ৰেটাৰ দেন PQ। আৰু ইয়াত লিখিবা যে তোমালোকে সঁচা বা সত্য বুলি লিখিবা। শুদ্ধনে লিখা, ইয়াত লিখিবা শুদ্ধ। আৰু ইয়াত লিখিবা যে কাৰণ ইয়াত তোমালোকে লিখিবা যে ত্ৰিভুজৰ অসমতাৰ কাৰণে, বা ইয়াত বাবে বুলি লিখিবা বাবে।
OP প্লাছ OQ গ্ৰেটাৰ দেন PQ আৰু ইয়াত কৈছে যে শুদ্ধ নে অশুদ্ধ ইয়াত লিখিবা যে শুদ্ধ কাৰণ ত্ৰিভুজৰ অসমতাৰ বাবে ত্ৰিভুজৰ অসমতা মানে কি ত্ৰিভুজৰ অসমতা মানে হৈছে গৈ যে ত্ৰিভুজৰ দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগে আৰু ইয়াকে কোৱা হয় ত্ৰিভুজৰ অসমতা আৰু এইটো হৈছে গৈ আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা যে OP প্লাছ OQ গ্ৰেটাৰ দেন PQ আৰু ইয়াত লিখিবা যে ট্ৰু because of triangular inequality inequality এইটো হল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন 2 নম্বৰ প্ৰশ্নটো চোৱা কৈছে যে OQ প্লাছ OR OQ আৰু OR অৰ্থাৎ এইখন বাহু আৰু এইখন বাহুৰ যোগফল কৈছে যে QR বাহুতকৈ ডাঙৰ আমি দেখিবলৈ পাইছো যে OQ আৰু OR বাহু দুখনৰ যোগফল RQ বা QR বাহুতকৈ ডাঙৰ তাৰ মানে এইটো কি হ'বগৈ শুদ্ধ হ'বগৈ ইয়াৰ পৰা লিখিবা প্ৰশ্নটো যে OQ প্লাছ OR গ্ৰেটাৰ দেন QR ইয়াত লিখিবা যে শুদ্ধ অৰ্থাৎ এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ সেইবাবে তোমালোকে ইয়াত শুদ্ধ বুলি লিখিবা আৰু ইয়াত লিখিবা যে কাৰণ ত্ৰিভুজৰ অসমতাৰ বাবে আৰু ইংলিছত হলে তোমালোকে এই লাইনটো লিখি দিবা এইটো লিখি পেলাই লগতে এইটো লিখি দিবা যে ট্ৰু বিকজ অফ ট্ৰায়াঙ্গুলাৰ ইনইকুৱেলিটি ইয়াৰ পাছত 3 নম্বৰৰ সলিউশন সো ইয়াত কি দিয়া আছে OR প্লাছ OQ OR আৰু OP এই দুইখন বাহুৰ যোগফল কৈছে যে RP বাহুতকৈ ডাঙৰ আমি দেখিবলৈ পাইছো যে এই দুইখন বাহুৰ যোগফল এইখন বাহুতকৈ ডাঙৰ তাৰ মানে এইটো কি হ'বগৈ শুদ্ধ হ'বগৈ সেইবাবে তোমালোকে লিখিবা প্ৰথমে চাইছা প্ৰশ্ন লিখিবা OR প্লাছ OP গ্ৰেটাৰ দেন RP আৰু ইয়াত লিখিবা যে শুদ্ধ কাৰণ ত্ৰিভুজৰ অসমতাৰ বাবে আৰু ইংলিছত হলে তোমালোকে এইটো লিখি পেলাই ইয়াৰ পৰা লিখিবা যে ট্ৰু বিকজ অফ ট্ৰায়াঙ্গুলাৰ ইনইকুৱেলিটি ইয়াৰ পৰা চাইছে তোমালোকে 5 নম্বৰ উত্তৰটো ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন গীতাঞ্জলিয়ে এখন ত্ৰিভুজাকৃতিৰ পতাকাৰ দাঁতিবোৰ এডাল ফিতাৰে সজাবলৈ ইচ্ছা কৰিলে পতাকাখনৰ দুটা দাঁতিৰ দৈৰ্ঘ্য 8 একক আৰু 2 একক ত্ৰিভুজৰ অসমতা ব্যৱহাৰ কৰি তৃতীয় দাঁতিটো সজাবলৈ সৰ্বনিম্ন কিমান দৈৰ্ঘ্যৰ ফিতাৰ প্ৰয়োজন হ'ব উলিওৱা অৰ্থাৎ চোৱা কি কৈছে ইয়াত ত্ৰিভুজৰ দুইটা বাহুৰ যোগ দিয়া আছে কিমান দিয়া আছে 8 আৰু 2 দিয়া আছে আৰু কৈছে যে ত্ৰিভুজৰ অসমতা ব্যৱহাৰ কৰি তৃতীয় দাঁতিটো সজাবলৈ সৰ্বনিম্ন কিমান দৈৰ্ঘ্যৰ ফিতাৰ প্ৰয়োজন হ'ব উলিওৱা এতিয়া ইয়াত কিমান দিয়া আছে 8 আৰু 2 দিয়া আছে আমি এটা কথা জানো যে ত্ৰিভুজৰ দুইখন বাহুৰ যোগফল ইয়াৰ তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব যেহেতু ইয়াত 8 আছে আমি 2 লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব যাৰ যোগফলটো 8তকৈ বেছি হ'ব লাগিব এতিয়া আমি ইয়াত 8তকৈ সৰু সংখ্যা কিমান যোগ কৰিব পাৰিম আমি যদি ইয়াত 7 যোগ কৰো 7 আৰু 2 কিমান 9 তেতিয়া কি হ'বগৈ 8তকৈ ডাঙৰ হ'ব হয়নে আমি যদি ইয়াত 2 যোগ কৰো 2 লগত 2 যোগ কৰিলে কিমান হ'ব 4 যেহেতু 8তকৈ সৰু হ'ব তাৰ মানে ইয়াত নহবগৈ আমি ইয়াত 8তকৈ সৰু সংখ্যাটো লিখিব পাৰিম 7 আৰু 2 যোগ কৰিলে কিমান হ'ব 7 2 যোগ কৰিলে 9 হ'বগৈ আৰু এই দুইটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব হয়নে সেইবাবে আমি ইয়াত 8তকৈ যোনটো সৰু সংখ্যা সেইটো কিমান লিখিম 7 লিখিব লাগিব গীতাঞ্জলিয়ে এখন ত্ৰিভুজাকৃতিৰ পতাকাৰ দাঁতিবোৰ এডাল ফিতাৰে সজাবলৈ ইচ্ছা কৰিলে ইয়াৰ বাবে তেওঁ কিমান সংখ্যাবোৰ ব্যৱহাৰ কৰিব ইয়াৰ উত্তৰটো লিখিবা যে নাম্বাৰ 6ৰ সলিউশন পতাকাখনৰ দুটা দাঁতিৰ দৈৰ্ঘ্য 8 একক আৰু 2 একক ত্ৰিভুজৰ অসমতা ব্যৱহাৰ কৰি তৃতীয় দাঁতিটো সজাবলৈ
সৰ্বনিম্ন কিমান দৈৰ্ঘ্যৰ ফিটাৰ প্ৰয়োজন হ'ব উলিওৱা। ইয়াত তোমালোকে লিখিবা যে তৃতীয় দাঁতিৰ সম্ভাব্য দৈৰ্ঘ্যবোৰ হ'বগৈ 7, 8 আৰু কিমান 9। তৃতীয় দাঁতিৰ সম্ভাব্য দৈৰ্ঘ্য হ'ব 7, 8, 9। ইয়াত লিখিবা একক। আৰু কৈছে যে সৰ্বনিম্ন কিমান দৈৰ্ঘ্যৰ ফিটাৰ প্ৰয়োজন হ'ব। সৰ্বনিম্ন ফিটাটো হ'বগৈ 9 একক। ইয়াত তোমালোকে লিখিবা যে তৃতীয় দাঁতিৰ বাবে প্ৰয়োজনীয় ফিটাৰ সৰ্বনিম্ন দৈৰ্ঘ্য হ'ব 7 একক। ইয়াৰ পৰা চাই তোমালোকে 6 নম্বৰৰ উত্তৰটো লিখিবা। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা পচিবল লেন্থ অফ দ্য থাৰ্ড উইল বি 7, 8, 9 ইউনিট। দ্য লিষ্ট লেন্থ অফ দ্য ৰিকুৱাৰ্ড ৰিবন ফৰ দ্য থাৰ্ড সাইড উইল বি 7 ইউনিট। ইংলিছত লিখিলে তোমালোকে এনেধৰণে লিখিবা। যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু ইংলিছত লিখিলে অসমীয়াত লিখিব নালাগে। এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন, তলৰ কোনকেইটাই এটা ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য সেন্টিমিটাৰত নিৰ্দেশ কৰে পৰীক্ষা কৰা। 1 নম্বৰ প্ৰশ্ন 3, 6, 8। অৰ্থাৎ ইয়াত এখন ত্ৰিভুজৰ 3টা বাহুৰ যোগ দিয়া আছে, 3 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ, 8 সেন্টিমিটাৰ। এতিয়া প্ৰথমে এই 3 আৰু 6টো যোগ কৰা। 6 আৰু 3 যোগ কৰিলে কিমান হ'ব? 9 হ'বগৈ। এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয়। আকৌ 6ৰ লগত 8টো প্লাছ কৰা কিমান হ'বগৈ? 6 আৰু 8 যোগ কৰিলে 14। এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। আকৌ 8ৰ লগত এই 3টো প্লাছ কৰা, 8 আৰু 3 প্লাছ কৰিলে 11। এই 11 অৰ্থাৎ এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয়, হয়নে? সেইবাবে আমি ইয়াৰে কি কৰিব পাৰিম? ত্ৰিভুজ অংকন কৰিব পাৰিম। আৰু তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। নাম্বাৰ 7ৰ 1 নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 3, 6, 8। এতিয়া তোমালোকে ইয়াত লিখিবা যে উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যে 3, 6, 8 এ ত্ৰিভুজৰ, ডাইৰেক্ট উত্তৰটো লিখাই দিছো 3, ইয়াত চোৱা কিমান দি আছে 3, 6, 8। তোমালোকে লিখিবা যে 3, 6, 8 এ ত্ৰিভুজৰ বাহু, ইয়াত কৈছে যে ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য নিৰ্দেশ কৰেনে? আমি লিখিম যে ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য নিৰ্দেশ কৰে। কাৰণ ইয়াত চোৱা কিমান দি আছে 3 আৰু 6 দি আছে। কাৰণ 3 + 6 এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ, হয়নে? এই চিনটোৱে ডাঙৰ চিনটো বুজা। অৰ্থাৎ এই চিনখনে যোনফালে মুখ মেলি থাকিব সেইফালে থকা সংখ্যাটো ডাঙৰ বুলি তোমালোকে বুজিবা। 6 আৰু 3 যোগ কৰিলে 9, আৰু এইফালে আছে 8। অৰ্থাৎ এই চাইডত থকা সংখ্যা দুটাৰ যোগফল এই চাইডত থকা সংখ্যাটোতকৈ ডাঙৰ। সেইবাবে আমি চিনখন এইফালে দিলো। 3 + 6 > 8। ইয়াৰ পাছত তোমালোকে লিখিবা যে এতিয়া এই 6ৰ লগত 8টো প্লাছ কৰা। 6 + 8ৰ যোনটো যোগফল এই দুখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। ইয়াৰ পাছত লিখিবা 3 + 8। 3 + 8 8 × 3 = 11। এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। আৰু এইটো হৈ গ'ল আমাৰ 7ৰ 1 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা 3, 6, 8 এ ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য নিৰ্দেশ কৰে। কাৰণ ত্ৰিভুজৰ এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ, এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ, আৰু এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন। প্ৰশ্নটো লিখা 10, 100, 102। 10, 100, 102। ইয়াত লিখিবা যে ইয়ে ত্ৰিভুজৰ বাহু
দৈর্ঘ্য নির্দেশ কৰে কাৰণ চোৱা এই 100 লগত 10টো প্লাস কৰাচোন কিমান হ'ব 110 অৰ্থাৎ এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয়নে অৰ্থাৎ 10 + 100 গ্ৰেটাৰ দেন 102 ইয়াৰ পাছত এতিয়া এই 100 লগত 102 টো প্লাস কৰা 100 যোগ 102 এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ ইয়াৰ পাছত 10 যোগ 102 গ্ৰেটাৰ দেন 100 এই দুইখন বাহুৰ যোগফল 100তকৈ ডাঙৰ আৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পাছত আছে ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 3 নম্বৰ 3 ৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখা 7 8 9 এতিয়া চোৱা এই দুইখন বাহু যোগ কৰা কিমান হ'ল 7 আৰু 8 যোগ কৰিলে 15 অৰ্থাৎ এই দুইখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ ইয়াৰ পাছত এই দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ আকৌ 9 আৰু 7 ৰ যোনটো যোগফল সেইটো তৃতীয় বাহুতকৈ ডাঙৰ অৰ্থাৎ ইয়াত থকা যোগখিনিৰে আমি ত্ৰিভুজ অংকন কৰিব পাৰি সেইবাবে তোমালোকে লিখিবা যে 7 8 9 ৰে ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য নিৰ্দেশ কৰে কাৰণ 7 + 8 গ্ৰেটাৰ দেন 9 ইয়াৰ পাছত 8 + 9 গ্ৰেটাৰ দেন 7 ইয়াৰ পাছত এতিয়া এই 7 আৰু 9 টো প্লাস কৰা 7 + 9 গ্ৰেটাৰ দেন 8 এটো হল আমাৰ 3 নম্বৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰৰ সলিউশন প্ৰথমে চাইছা প্ৰশ্নটো লিখা 10 11 12 এতিয়া এই দুটা বাহু যোগ কৰাচোন কিমান হ'ব 21 অৰ্থাৎ এই দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ এতিয়া এই দুটা বাহু যোগ কৰা 12 আৰু 11 কিমান হ'ব 23 অৰ্থাৎ এই দুখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ আৰু এই 12 আৰু 10 যোগ কৰিলে কিমান 22 অৰ্থাৎ এই দুখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ অৰ্থাৎ ইয়াত থকা যোগেৰে আমি কি কৰিব পাৰিম এখন ত্ৰিভুজ নিৰ্দেশ কৰিব পাৰিম বা বনাব পাৰিম সেইবাবে তোমালোকে ইয়াত লিখিবা 10 11 12 এ ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য নিৰ্দেশ কৰে কাৰণ 10 + 11 এই দুখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ ইয়াৰ পাছত 11 আৰু 12 যোগ কৰা 11 + 12 এই দুখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ ইয়াৰ পাছত 10 আৰু 12 টো যোগ কৰা 10 + 12 এই দুখন বাহুৰ যোগফল 10 + 12 এই দুখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ উত্তৰখিনি লিখিবা আৰু এইখিনি হ'ল আমাৰ 7 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিবা আৰু এইখিনি আছিল আমাৰ কৰি চাও আহা 7.3 ৰ প্ৰশ্নৰ উত্তৰখিনি ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' কিটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি কৰি চাও আহা 7.4 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'ত সমাধান কৰিম আজিৰ বাবে ইমানতে থাকক সকলোকে অশেষ ধন্যবাদ